আমাৰ আগত জমা দিছে আমাৰ হাতত জমা দিয়াৰ পিছত আমাৰ আছে ইয়াতে 4-5-2024 তাৰিখে আমি জমা দিব লাগে ইয়াতে অৰ্থাৎ 4 PM অৰ্থাৎ আজি পিছবেলা 4টা বজাত আমি জমা দিব লাগে গাড়ীখন অৰ্থাৎ আমাক 2 তাৰিখে দ্বিতীয় পিছত আমাৰ গোটেই ড্ৰাইভাৰজনক মাতিছে মাতাৰ পিছত আমি 2 তাৰিখে যে গাড়ীখন এন্ট্ৰি কৰি থৈ আহিছোঁ এইটো মোৰ নাম্বাৰ দিছি 23 দিয়াৰ পিছত এন্ট্ৰি হৈছে মোৰ গাড়ীখন অৰ্থাৎ মোক যোৱাকালি গধূলিতে গাড়ীখন জমা দিব কৈছিল যোৱাকালি জমা দিয়া নাই আমি কিন্তু আজি ৰাতিপুৱা আমি 9টা বজাত জমা দিছোঁ 9টা বজাত জমা দিয়াৰ পিছত আমাৰ এন্ট্ৰি কৰিছে 12টা 10ত জমা দিয়া বুলি এন্ট্ৰি কৰিছে গাড়ীখন 2 ঘণ্টা লেট কৰি দিছে দিয়াৰ পিছত আমি 4 দিনৰ খৰচী পাব লাগে অৰ্থাৎ আমি 1300-1700-1800 টকা আমি 1800 খৰচী পাব লাগে আজি আমাক 9টা বজাত খৰচী দিয়াৰ কথা আমি 10জন ড্ৰাইভাৰে মানে 10খান ফৰ্ম আমি জমা দিছোঁ তাতে কাউণ্টাৰত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ